মাত দে মই কেনেকৈ মাত দে মই কৈ আছোঁ হা। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ অভয়পুৰী, যিখন নেকি কয়াকুঁজিয়া পাৰ্ক, কয়াকুঁজিয়া বিল। আমাৰ ইয়াতে এই বিলটো দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে মই 2 বছৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু আজি এটা বেলেগ প্ৰগ্ৰামৰ কাৰণে ইফালে আহিলোঁ। ভাবিছিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। যেতিয়ালৈকে মই বহুত চাব লগা বস্তু আছে ইয়াতে দেখাবলৈ চেষ্টা কৰিম, তেতিয়ালৈকে আপোনালোকে থাকিব। তেন্তে আহক ভিতৰত সোমাই যাওঁ। তো বন্ধুসকল, এখন গেট পাৰ হৈ আহিলোঁ, আৰু এখন গেট আছে। এই আৰু ভিতৰত সোমাম। এইবাৰহে চাবলগীয়া বস্তুবিলাক দেখা পাব। আহক তেন্তে। তো বন্ধুসকল, কয়াকুঁজিয়ালৈ আহিব খুজিলে ইয়াতে ওপৰেদিও আহিব পাৰে, আপোনালোকে বাইকেৰেও আহিব পাৰে, বাছেৰেও আহিব পাৰে। আৰু ইয়াতে হেলিকপ্টাৰ নামিবৰ বাবে ইয়াতে চাওক ধুনীয়া এখন মানে ঠাই বনাই দিছে, হেলিপেড। আজি বহুত বেছি, আজি যিহেতু ছানডে, সেয়েহে বহুত বেছি মানুহৰ সমাগম দেখা গৈ আছে। তো বন্ধুসকল, এইটোৱে হৈছে কয়াকুঁজিয়া বিল, যিটো নেকি ইয়াতে এনেকুৱা ধৰণৰ 16টা ঘোলা আছে। আৰু আমাক নাৱেৰে লৈ যাব, ইটোৰ পৰা সিটো ঘোলাত যাব পাৰিব। আৰু ইয়াৰ পৰা ভালেকেইটা ঘোলা আছে, তাত লৈ যাব। আৰু এইটো একচুৱেলি কয়াকুঁজিয়া আপোনালোকৰ চৰাইৰ বাবে বিখ্যাত। ইয়াতে এজাক বহুত ধুনীয়া ধুনীয়া চৰাই আছে ইয়াতে। চৰাইবিলাক আজি দেখা যদি পাওঁ তেতিয়াহ'লে দেখুৱাম আপোনালোকক। তো নাও আহি আছে, আজি বহুত বেছি ভিৰ। তো নাও আহি আছে, আৰু এইটোৰ পৰা আমি সেইটো ঘোলাত যাম। তো চাওক, এনেকৈ বহুত বেছি ভিৰ আজি। তো আৰু এখন নাও গুচি গ'ল। নাওখন গুচি গ'ল মানে যাব নোৱাৰিলোঁ, বহুত বেছি ভিৰ। তাৰপিছত নেক্সট বাৰত যেতিয়া আহিব, নেক্সট বাৰত যাবলৈ চেষ্টা কৰিম। তাৰমানে সেইটো পাৰৰ পৰা এটা পাৰ্টি লৈ আহে, আৰু এইটো পাৰৰ পৰা এটা পাৰ্টি লৈ যায়, মানে এনেকুৱা অনা নিয়া কৰি থাকে। গতিকে বহুত বেছি ভিৰৰ কাৰণে মানে এইবাৰ জেগা নহ'ল, আৰু বেছি ল'ডো দিব নোৱাৰে নাওত। তো এইফালে কি আছে দেখাবলৈ চেষ্টা কৰোঁ। অকণমান ঘূৰি লওঁ, তাৰপিছত আমি সেই নাৱেৰে যাম, তেতিয়ালৈ দেখাই থাকিম আপোনালোকক। বন্ধুসকল, এই পাৰ্কখনত এডাল কলগছ দেখিছোঁ, বেলেগ ধৰণৰ কলগছ, মই দেখাই নাছিলোঁ কেতিয়াও। খুব ধুনীয়া, চাওক। আচলতে কল হয়নে নহয় নাজানো বন্ধুসকল, জনাবচোন যদি জানে। কলৰ পাতৰ দৰে মানে, কিন্তু এইবিলাক কি কল বাৰু এইটো? বন্ধুসকল, এতিয়া যাম আমি, নাওখন আহি পাইছে, আৰু সেইটো ঘোলাত যাম। এতিয়া আহি পালে নাও, আৰু এয়া নামি আছে, আৰু এখন নাওত আৰু ভৰ্তি হৈ যাব। তো এয়া বন্ধুসকল, উঠিলোঁ নাওত, আৰু ইটোৰ পৰা সেই ঘোলাটোলৈ যাম। নাও চলি গ'ল। তো ফাইনেলি এইটো ঘোলালৈ আহি পালোহি। এইটো পাৰে ইমান বেছি ভিৰ, মানে ইমান হাল্লা হৈ আছে, বাপৰে দেখাই আছোঁ। আৰু ইয়াতে আছে আই লাভ কয়াকুঁজিয়া, যিহেতু এইটো কয়াকুঁজিয়া বিল, এই বিলটোৰ নামেৰে গতিকে ধুনীয়াকৈ দিছে। চাওঁ, ইয়াতে ফটো উঠি আছে মানুহবিলাকে। এইটোৱে আছিল আই লাভ কয়াকুঁজিয়া। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে খেলনা এক্টিভিটি কৰা সঁজুলিবোৰ আছে ইয়াতে। চাওক, খালি অকল সৰু ল'ৰা ছোৱালীৰ বাবে। সৰু সৰু ক'ত, ইয়াতে চব ডাঙৰে খেলি আছে। চাওক, চব খেলনা বস্তু ল'ৰা ছোৱালীৰ।
আৰু বন্ধুসকল ভিউ পইণ্টত ইয়াতে উঠি গোটেই কয়াকুজিখন দেখা যায় তাৰ পৰা উঠিম আৰু আপোনালোক দেখাম ওপৰত উঠি যাম আহকচোন দেখাইছোঁ বন্ধুসকল বহুত ওপৰত উঠিলোঁ আৰু ইয়াৰ পৰা গোটেই কয়াকুজিয়াৰ ভিউ পইণ্টটো দেখা পোৱা যায় গোটেই বিলবিলাক দেখা পোৱা যায় সঁচাকৈ বহুত বেছি ভাল লগা এটা পৰিৱেশ তো ইয়াতে 16টা এনেকুৱা ঘলা আছিলে যিটো নেকি মানে জেগা আছে চাবলৈ কিন্তু এতিয়ালৈকে মানে খুলি দিয়া নাই 2-3টা জেগাহে খুলি দিছে তো এয়া চাওক নাৱৰে অহা যোৱা কৰি আছে তো আমি ওপৰৰ পৰা গোটেইখিনি ধুনীয়াকৈ দেখা পোৱা যায় আৰু হয়তো এতিয়া বন্ধ ৰাখিছে হয়তো পিছত খুলি দিব তাৰ মানে ধুনীয়া ধুনীয়া ঠাই আছে মানে ইয়াতে চাব লগা কিন্তু এতিয়ালৈকে দেখুৱা নাই জানো ইয়াতে মন্দিৰো আছে কাষতে কোনোবাটা খোলাত মন্দিৰ আছে কিন্তু মন্দিৰটো চাবলৈ পাম নে নাপাম নাজানো বন্ধুসকল ইয়াতে আছে বহুত কেইটা 3টা ডাঙৰ ডাঙৰ চীনা মুৰ্গী আমি চীনা মুৰ্গী বুলি কওঁ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ বুলি কয় কি বুলি কয় আপোনালোকে জনাবচোন কমেণ্ট কৰি তো দেখাই আছোঁ মই চাওক কি সুন্দৰকৈ আছে বন্ধুসকল ইয়াৰে চীনা মুৰ্গীকেইটা যেনেকৈ মানে মাত দিলে সিহঁতে মাত দিয়ে মই কেনেকৈ মাত দিয়ে মই কৈ আছোঁ হা বন্ধুসকল বহুত বেছি ভাল লাগিল তো আৰু সেইটো ফালে দেখাই আছোঁ কি আছে মই দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল ইয়াতে কেইটামান মানে হাত ভৰিৰ 7টা ড্ৰেছৰ 7টা জাতিৰ জনজাতিৰ ড্ৰেছ দেখক আৰু এডাল খুব ধুনীয়া এডাল সুন্দৰ বটগাছ বনাইছে তাৰ তলত আছে মই দেখাই আছোঁ কিমান বেছি সুন্দৰ আৰু এইটো পাৰেদিও যাব পাৰে কয়াকুজিয়াৰ ভিতৰত সোমাব পাৰে এইটো অভয়পুৰীৰ পৰা অহা ৰাস্তা এইটো যিটো অভয়পুৰীৰ পৰা আহে সেই ৰাস্তাটোত যদি আহে তেতিয়াহ'লে ইফালে সোমাব পাৰিব আৰু ইয়াত সোমাতে এণ্ট্ৰি টিকট ল'ব লাগে যেনেকৈ আমি এণ্ট্ৰি টিকট লৈছোঁ সেইটো পাৰে লৈছিলোঁ এণ্ট্ৰি টিকট 30 টকা কৰি আৰু এইটো পাৰেও এণ্ট্ৰি টিকট ল'ব লাগিব এয়া নাও আহি গ'ল আৰু এইটোৰ পৰা সেই খোলাটোত যাম টিকটবিলাক ইয়াতে দিব লাগিব 3টা আমাৰ নালাগে তো ইয়াৰে আৰু এটা পইণ্ট খোলা আছে সেই পইণ্টটোত যোৱা কথা আছিলে কিন্তু যোৱা নহ'ল মানে কিয় বন্ধ ৰাখিছে আজি এসপ্তাহ আগতে মানে বহুত বেছি বানপানীৰ কাৰণে সেই ঘোলাটো মানে বন্ধ কৰি ৰাখিছে মানে তাতে যাবলৈ দিয়া নাই গতিকে য'ৰ পৰা আহিছোঁ আমি তাতে গৈ আছোঁ উপায় নাই বেলেগ দিন সময় পালে দেখাবলৈ চেষ্টা কৰিম আৰু পানী বহুত বেছি বাঢ়ি গৈছিল আজি 7 দিন ধৰি তো এইটো বন্ধ ৰাখিছে তো ইয়াত যাব নোৱাৰিলোঁ আকৌ য'ৰ পৰা গৈছিলোঁ তাত ঘূৰি আহিলোঁ এয়া চাওক ইয়াৰ পৰা আৰু বহুত মানুহ জাম লাগি আছে ইয়াৰ পৰা আকৌ যাব বন্ধুসকল এইখনেই আছিল কয়াকুজিয়া বিল যিখন নেকি একদম মানে চৰাইৰ বাবে বিখ্যাত আৰু ইয়াতে মাছৰ বাবে বিখ্যাত খুব ধুনীয়া বহুত দূৰ দূৰণিৰ পৰা ইয়াতে মানুহ আহে খুব উপভোগ কৰিব এতিয়া গৰম দিন প্ৰকৃতিৰ অলপমান ঠাণ্ডা হাৱা খাবলৈ আহে তো আচলতে মই চৰাই দেখাবলৈ খুজিছিলোঁ বনৰীয়া চৰাই যিটো নেকি ইয়াতে পূৰা বিখ্যাত সেইটো গোল্ডেন চৰাই বুলি কয় সেই গোল্ডেন চৰাইটো আজি নাই মানে যিহেতু আজি মানুহৰ বেছি সমাগম দেখা গৈছে সেয়েহে বহুত বেছি ভিৰৰ কাৰণে চৰাইবিলাক নাই নিৰিবিলি সময়ত আহে আবেলি সময় বেছি ভিৰ পৰে যিহেতু আমি ৰাতিপুৱা আহিছোঁ সেয়েহে চৰাইবিলাক দেখাব নোৱাৰিলোঁ তো আজিৰ ভিডিঅ'টো এয়ে আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰিম মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ।